জীৱনৰ কিছুমান সত্য কথা। 1. পাহৰিব নোৱাৰি স্মৃতি। 2. বান্ধি ৰাখিব নোৱাৰি সময়। 3. জানিব নোৱাৰি ভৱিষ্যত। 4. চিনিব নোৱাৰি মানুহ। 5. কিনিব নোৱাৰি অন্তৰ। 6. ঘূৰাই পাব নোৱাৰি স্মৃতি। আনে তোমাৰ নামটোহে জানে, তোমাৰ জীৱনৰ কাহিনীবোৰ নাজানে। আনে তোমাৰ হাঁহিটোহে দেখিছে, দুখ কষ্ট চকুপানীবোৰ দেখা নাই। আনে তোমাৰ ভুলবোৰহে দেখিছে, মনটো কোনেও দেখা নাই। গতিকে আনৰ কথা শুনাৰ কোনো প্ৰয়োজন নাই, নিজৰ ইচ্ছামতে থকাই ভাল। পৃথিৱীত যদি কঠিন বুলি কিবা আছে তেন্তে সেয়া হৈছে মানুহ চিনি পোৱা। মিছা কথা মানুহে সহজেই বিশ্বাস কৰি লয়, কিন্তু সঁচা কথাৰ প্ৰমাণ দিব লগা হয়। মানুহে তোমাক তেতিয়াই ভাল বুলি কয় যেতিয়া তোমাক তেওঁৰ ইচ্ছামতে ব্যৱহাৰ কৰিব পাৰে। মানুহে মানুহক মাথো 3 দিনহে গুৰুত্ব দিয়ে: জন্মৰ দিনা, বিয়াৰ দিনা আৰু মৃত্যুৰ দিনা। জীৱনত কেতিয়াও নিজক লৈ অহংকাৰ নকৰিবা। মনত ৰাখিবা, শিল সদায় নিজৰ ওজনৰ বাবে পানীত ডুবে। ঠিক একেদৰে অহংকাৰে মানুহক ধ্বংস কৰে। 3টা সত্য কথা। একমাত্ৰ সময়ে চিনাকি দিয়ে কোন কাৰ কিমান আপোন। জীৱন সংগ্ৰামত পৰীক্ষাৰ নম্বৰ নহয়, সময়ৰ অভিজ্ঞতাহে প্ৰয়োজন হয়। টকাই কেৱল অহংকাৰ আনিব পাৰে, সুখ আৰু সন্মান কেতিয়াও আনিব নোৱাৰে। এয়াই বাস্তৱতা। ভাল মানুহে ঠগ খায়, সৎ মানুহে কষ্ট পায়, সহজ সৰল মানুহে আঘাত পায়, কিন্তু স্বাৰ্থপৰ মানুহে আনন্দৰে জীৱন কটায়। যিটো তুমি আনক দিবা সেইটো তুমিও ঘূৰাই পাবা, সেয়া সন্মানেই হওক বা কষ্ট। পানী বৰফ হবলৈ কিছু সময় লাগে, মাৰ যোৱা বেলিটি ওলাবলৈ কিছু সময় লাগে। অলপ ধৈৰ্য ধৰা আৰু অলপ কষ্ট কৰা, মামৰে ধৰা ভাগ্যৰ দৰ্জাখন খুলিবলৈ কিছু সময় লাগিব। এয়াই হয়তো জীৱন। বাস্তৱ বৰ কঠিন, তথাপিও মানি ল'ব লগা হয়। জীৱনটো বহুত জটিল, তথাপিও জীয়াই থাকিব লগা হয়। ভাল পোৱাটো বৰ কষ্ট, তথাপিও ভাল পাব লগা হয়। পৃথিৱীখনৰ ইমান মোহ মায়া, তথাপিও এৰি যাব লগা হয়। মৃত্যু বহুত ভয়ংকৰ, তথাপিও গ্ৰহণ কৰিব লগা হয়। এই স্বাৰ্থপৰ দুনিয়াখনত স্বাৰ্থ নোহোৱাকৈ ভাল পোৱা আৰু প্ৰয়োজন নোহোৱাকৈ খবৰ লোৱা মানুহ পাবলৈ ভাগ্য লাগিব। জীৱনৰ কেইটিমান বাস্তৱ সত্য। পুত্ৰ চিনি পাবা বিয়াৰ পিছত, জীয়ৰী চিনি পাবা যৌৱনত, স্বামী চিনি পাবা পত্নীৰ অসুখত, পত্নী চিনিব পাৰি স্বামীৰ দৰিদ্ৰতাত, বন্ধু চিনিব পাৰি বিপদৰ সময়ত, ভাই চিনিব পাৰি কাজিয়াৰ সময়ত, ভনী চিনিব পাৰি সম্পত্তিৰ ক্ষেত্ৰত, সন্তান চিনিব পাৰি বৃদ্ধা সময়ত, দেউতাক চিনিব পাৰি মা মৰাৰ পিছত, কিন্তু মাক চিনিব নালাগে, মা সদায় মায়েই। যিয়ে কাম কৰে তেওঁ ভুল কৰে, যিয়ে কাম নকৰে তেওঁ আনৰ সমালোচনা কৰে। সাধাৰণ মানুহে কঠোৰ পৰিশ্ৰম কৰে, দুৰ্বল মানুহে অভিযোগ কৰে, অসৎ মানুহে বদনাম কৰে, সৎ আৰু সাহসী মানুহে ধৈৰ্য ধৰে। কোনোবাই ঠিকেই কৈছিল, দুখ কষ্ট প্ৰতাৰণা আঘাত সদায় আপোন মানুহবোৰেই দিয়ে, অচিনাকিবোৰেতো ভৰিখন লাগিলেও চৰি বুলি কয়। বৰ্তমান সমাজৰ মানুহ বিশ্বাস কৰিলে আঘাত দিয়ে, ক্ষমা কৰিলে দুৰ্বল বুলি ভাবে, আশ্ৰয় দিলে মূৰত উঠে, উপদেশ দিলে পাগল বুলি ভাবে, সন্মান কৰিলে চাকৰ বুলি ভাবে, উপকাৰ কৰিলে অহংকাৰ কৰে। হঠাৎ ধনী হৈ যোৱা মানুহবিলাকৰ পৰা আঁতৰি থাকক, সিহঁতে পাহৰি যায় অতীত কি আছিল। আগত মানুহে মানুহক বয়স চাই সন্মান কৰিছিল, কিন্তু এতিয়া মানুহে উপাৰ্জন চাইহে সন্মান কৰে। খবৰ ভালনে বুলি সোধাজনক সদায় খবৰ ভাল বুলিয়েই কওক। বেয়া বুলি কলে কিয় বেয়া বুলি ওলোটাই সুধিব, আৰু আপোনাৰ পিছত সেই কথা আনৰ আগত কৈ হাঁহিব। স্বামীৰ যেতিয়া টকা নাথাকে পত্নী অবিহনে কোনেও কাষত নাথাকে, আৰু স্বামীৰ যেতিয়া টকা থাকে পত্নীতকৈ আত্মীয় স্বজন কাষত বেছি থাকে। অপ্ৰিয় হলেও এয়াই সত্য। বৰষুণ শেষ হোৱাৰ পিছত মানুহে যেনেকৈ ছাতিটো পাহৰি যায়, ঠিক তেনেকৈ স্বাৰ্থ পূৰণ হোৱাৰ পিছত মানুহেও মানুহক অৰ্থহীন বুলি ভাবে। সুন্দৰকৈ মিছা কথা কোৱা মানুহবোৰ সদায়ে প্ৰিয় হয়। অপ্ৰিয় সেইজনেই হয় যিজনে সন্মুখতে সঁচা কথা কয়। আনৰ চৰিত্ৰ বিচাৰ কৰিবলৈ যোৱাৰ আগত নিজৰ চৰিত্ৰ কেনেকুৱা সেইটো বিচাৰ কৰক। মনত ৰাখিব, ভাল চৰিত্ৰৰ মানুহে আনৰ চৰিত্ৰ খুচৰি নুফুৰে। শিক্ষাই মানুহক শুদ্ধ কৰে, আবেগে মানুহক নষ্ট কৰে, বিবেকে মানুহক ৰক্ষা কৰে, ধৈৰ্যই মানুহক সাহসী কৰে, অহংকাৰ আৰু মিছাই মানুহক ধ্বংস কৰে। মানুহে যেতিয়া কাৰোবাৰ প্ৰশংসা কৰে তেতিয়া খুব কম সংখ্যক মানুহে বিশ্বাস কৰে, আৰু যেতিয়া কাৰোবাৰ বদনাম কৰে তেতিয়া সকলোৱে বিশ্বাস কৰে। কিছুমান মানুহৰ পৰা সদায় আঁতৰি থাকিব লাগে। 1. যিয়ে তোমাক গুৰুত্ব নিদিয়ে,
যিয়ে তোমাৰ কথা আনৰ আগত কৈ ফুৰে। 3 যিয়ে তোমাক হাঁহিৰ চলেৰে ঠাট্টা কৰে। 4 যিয়ে তোমাক সৰু কৰি ৰাখিব বিচাৰে। 5 যিয়ে তোমাক কেৱল প্ৰয়োজনতহে মনত পেলায়। 6 যিয়ে তোমাক সন্মান নকৰে। প্ৰতিটো আঘাতেই মানুহক সলনি কৰে। প্ৰতিটো আঘাতেই মানুহক শক্তিশালী কৰে। প্ৰতিটো আঘাতেই মানুহক এটা অভিজ্ঞতা দিয়ে। প্ৰতিটো আঘাতেই মানুহক এটা নতুন শিক্ষা দিয়ে। আনৰ দুৰ্বলতাক লৈ কেতিয়াও মজা নকৰিবা। যিটো তোমাৰ বাবে আনন্দকৰ সেইটো আনৰ বাবে বহু কষ্টকৰো হ'ব পাৰে। সৎ মানুহৰ শত্ৰু বেছি, অসৎ মানুহৰ শক্তি বেছি। শুদ্ধ পথত কষ্ট বেছি, অশুদ্ধ পথত আৰাম বেছি। সঁচা কথা তিতা বেছি, মিছা কথাত বিশ্বাসী বেছি। জীৱনত যদি আপুনি সুখী হ'ব বিচাৰে, সফল হ'ব বিচাৰে, এইকেইটা কথা আগত ৰাখি প্ৰতি ক্ষেত্ৰত খোজ দিয়ক। আপুনি নিশ্চয় সফল হ'ব, আপুনি নিশ্চয় সুখত থাকিব পাৰিব।